নমস্কাৰ সকলোকে ইকুইভেট সায়েন্সলৈ স্বাগতম জনাইছো আৰু আজি নৱম আৰু দশম দুইটা শ্ৰেণীৰ কামত আহাকে এটা টপিক মই ল'ব বিচাৰিছো আৰু যেটো টপিক হৈছে জৈজ্যতা যাক আমি ইংৰাজীত কি বুলি কওঁ ভ্যালেন্সি বুলি কওঁ তে কথা হ'ল এই টপিকটো আমাৰ ক'ত লাগিব নৱম শ্ৰেণীৰ যিখন আমাৰ বিজ্ঞানৰ কিতাপ সেই বিজ্ঞানৰ কিতাপখনত যেতিয়া আমি পৰমাণুৰ গঠন অণু আৰু পৰমাণু এই কথাখিনি পঢ়িম তেতিয়া এই জৈজ্যতাৰ কনসেপ্টখিনি লাগিব আৰু যেতিয়া দশম শ্ৰেণীত ক'ত আমাৰ জৈজ্যতাৰ কনসেপ্ট লাগিব এনেকুৱাকে আমাৰ প্ৰশ্ন হ'ব পাৰে যে দশম শ্ৰেণীত জৈজ্যতা শব্দটো আছে নে নাই তেতিয়া মই যদি ডাইৰেক্টলি ক'ব যাও কিতাপত দশম শ্ৰেণীত জৈজ্যতা নামৰ টপিকটো ডাইৰেক্টলি যদিও নাই কিন্তু এই জৈজ্যতা নামৰ টপিকটোৰ পৰা আমাৰ বেলেগ ধৰণৰ কনসেপ্ট দশম শ্ৰেণীৰ কিতাপখনত বিজ্ঞানখনত দিয়া আছে এটা কথা হ'ল সেই জৈজ্যতা নামৰ কনসেপ্টটো বিষয়ে আমি ধুনিয়াকে জানিব বিচাৰিছো এতিয়া এই ক্লাছটো ক্লাছ 9 ৰ নে ক্লাছ 10 ৰ বুলি যদি আমি চাও তেতিয়া হলে আমি ক'ব লাগিব যে ক্লাছটো ক্লাছ 9 এণ্ড ক্লাছ 10 দুইটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে তোমালোকে চাব পাৰিবা আৰু সেই কাৰণে আমি আৰম্ভ কৰিবলৈ লৈছো জৈজ্যতা এতিয়া তোমালোকে নামটো শুনিছা আগে পিছে জৈজ্যতা শব্দটো শুনিছা যে কি বুলি কয় জৈজ্যতা যাক আমি ইংৰাজীত কি বুলি কম ভ্যালেন্সি বুলি কম ঠিক আছে যাক আমি ইংৰাজীত কি বুলি কম ভ্যালেন্সি এতিয়া জৈজ্যতা মানে কি বহুবাৰ তোমালোকে স্কুলত কোৱা শুনিছা যে জৈজ্যতা মানে হ'ল কোনোবাই কয় যে পৰমাণু এটাৰ একদম বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কোনোবাই তেনেকে তোমালোকক কেতিয়াবা ছাৰে কৈছে কেতিয়াবা ছাৰ বাইদেউসকলে তোমালোকক কৈছে যে পৰমাণু এটাৰ বাহিৰৰ কক্ষটো ফুলফিল হ'বলে যিমানটা ইলেক্ট্ৰন লাগে সেইটোক জৈজ্যতা বুলি কৈছে বিভিন্ন ধৰণৰ কনসেপ্ট তোমালোকে এতিয়ালৈকে পাইছা এতিয়া আমাৰ কথাটো হৈ গ'ল কি জৈজ্যতা বুলি ক'লে আমি মেইনলি বুজিম কি যদি জৈজ্যতাৰ কনসেপ্টটো আমি বুজিব লাগে তেতিয়া হলে পোন প্ৰথমতে আমি বুজিব লাগিব পৰমাণু এটানো কেনেকুৱা হয় বুজি পাইছানে মোক কোনটো কথা কৈছো যে পৰমাণু এটানো কেনেকুৱা ধৰণৰ হয় সেই কথাটো পোন প্ৰথমে আমি বুজি পাব লাগিব তে পৰমাণু এটা তোমালোকে যদি চোৱা পৰমাণু এটা কেনেকুৱা আকাৰৰ হয় পৰমাণু চতুৰ্ভুজ আকাৰৰ হয় নে ত্ৰিভুজ আকাৰৰ হয় নে গোলাকাৰ আকাৰৰ হয় কেনেকুৱা আকাৰৰ হয় অফ কোৰ্স তোমালোকে আগতে পাই আহিছা যে পৰমাণু এটা কেনেকুৱা স্ট্ৰাকচাৰৰ হ'ব এটা গোলাকাৰ স্ট্ৰাকচাৰৰ বুলি আমি ধৰি লওঁ ঠিক আছে আমি পৰমাণু এটা যেতিয়া আঁকিম যে হাইড্ৰজেনৰ হওক অক্সিজেনৰ হওক লিথিয়ামৰ হওক হিলিয়ামৰ হওক যিকোনো ধৰণৰ পৰমাণু এটা যদি আঁকিম আমি এটা গোল আমি এটা সাৰ্কুলাৰ টাইপত আমি এটা আঁকিম ঠিক আছে তাৰ পিছত কথাটো হ'ল কি পৰমাণু এটাত কি থাকে একদম গুৰুত্বপূৰ্ণ কথা যে পৰমাণু এটাত কি থাকে ঠিক আছে পৰমাণু এটাত কি থাকে মানে কি বস্তুৰ দ্বাৰা পৰমাণু এটা গঠন হয় সেই ধৰণৰ কথাটো কৈছো মই সাপোজ আমাৰ মানুহৰ শৰীৰটো কেনেকৈ গঠন হৈছে চকু আছে কাণ আছে নাক আছে জিভা আছে চুলি আছে হয়নে মুখ আছে হাত আছে ভৰি আছে ঠিক তেনেকে পৰমাণু এটা যদি গঠন হ'বলগীয়া হয় তেতিয়া হলে আমাক তিনিটা মানে বস্তু লাগিব যাক আমি কি বুলি কওঁ সাব এটমিক পাৰ্টিকল বুলি কওঁ সেই কেইটা হৈছে কোন প্ৰথমতে আমি যদি চাও প্ৰটোন প্ৰথমটো হ'ব কি প্ৰটোন ঠিক আছে মনত ৰাখিবা তোমালোকে মোৰ লগত ধুনিয়াকে লিখি যোৱা দ্বিতীয়টো হ'ব তোমাৰ নিউট্ৰন দ্বিতীয়টো কি হ'ব নিউট্ৰন আৰু তৃতীয়টো হ'ব আমাৰ ইলেক্ট্ৰন তৃতীয়টো আমাৰ কি হ'ব ইলেক্ট্ৰন ঠিক আছে যে পৰমাণু এটা তিনিটা বস্তু তিনিটা সাব এটমিক পাৰ্টিকল এই তিনিটাৰ দ্বাৰা গঠিত হ'ব এটা হ'ব প্ৰটোন এটা নিউট্ৰন এটা ইলেক্ট্ৰন এতিয়া পৰমাণু এটাৰ ভিতৰত এই প্ৰটোন নিউট্ৰন আৰু ইলেক্ট্ৰন এই তিনিটা বস্তু কেনেকৈ থাকিব ঠিক আছে এতিয়া পৰমাণু এটাৰ একেবাৰে কেন্দ্ৰত থাকিব প্ৰটোন আৰু নিউট্ৰন তোমালোকে মোৰ লগত একেলগে লিখি লোৱা যে পৰমাণু এটাৰ কেন্দ্ৰত কি থাকিব প্ৰটোন থাকিব ঠিক আছে আৰু প্ৰটোনৰ লগত কি থাকিব নিউট্ৰন থাকিব প্ৰটোন আৰু নিউট্ৰন কোন থাকিব পৰমাণু এটাৰ কেন্দ্ৰত থাকিব মনত আছে কি কলো পৰমাণু এটাৰ কেন্দ্ৰত কি থাকিব প্ৰটোন আৰু নিউট্ৰন লগ লাগি থাকিব আৰু সেই পৰমাণুটোৰ কেন্দ্ৰত য'ত প্ৰটোন আৰু নিউট্ৰন থাকিব তাক আমি কম নিউক্লিয়াছ বুলি কম কি বুলি কম আমি নিউক্লিয়াছ বুজি পাইছা মই কোনটো কথা কৈছো যে পৰমাণু এটাৰ কেন্দ্ৰত থাকিব প্ৰটোন আৰু নিউট্ৰন আৰু পৰমাণুটোৰ সেই কেন্দ্ৰটোক আমি কি বুলি কম নিউক্লিয়াছ বুলি কম ঠিক আছে আকৌ এটা তোমালোকক কনসেপ্ট দিব বিচাৰিছো এই প্ৰটোন আৰু নিউট্ৰনক একেলগে আন এটা নামেৰে আমি জানো সেইটো কোৱা হয় নিউক্লিয়ন কি বুলি কোৱা হয় নিউক্লিয়ন কেতিয়াবা তোমালোকক এমসিকিউত সুধিব পাৰে যে প্ৰটোন আৰু নিউট্ৰনক আমি একেলগে কি নামেৰে জানো that will be known as নিউক্লিয়ন বুজি পাইছা মই কোনটো কথা কৈছো আৰু তাৰ পিছত যে এই যে কক্ষবিলাক থাকিব সেই কক্ষবিলাকত কোন ঘূৰি থাকিব ইলেক্ট্ৰন ঘূৰি থাকিব ঠিক আছে এই কক্ষবিলাকত কোন ঘূৰি থাকিব ইলেক্ট্ৰন ঘূৰি থাকিব কি বুজি পালা এতিয়ালৈকে যে পৰমাণু এটা এনেকুৱা স্ট্ৰাকচাৰৰ হয় বুলি গম পালা তাৰ পিছত কি গম পালা যে মাজৰ যেটো কেন্দ্ৰ সেই কেন্দ্ৰটোত প্ৰটোন আৰু নিউট্ৰন থাকিব আৰু সেই কেন্দ্ৰটোক আমি নিউক্লিয়াছ নামেৰে জানিম আৰু যেটো বাহিৰৰ কক্ষ সেই কক্ষটোত কোন ঘূৰি থাকিব সেই ৰাস্তাটোত কোন ঘূৰি থাকিব ইলেক্ট্ৰন ঘূৰি থাকিব একদম বেসিক কথাখিনি বুজি পাইছানে যে পৰমাণু
পৰমাণু এটাৰ মেইন যিকেইটা পাৰ্টিকল, এটা থাকিব প্ৰটন, এটা থাকিব নিউট্ৰন, এটা থাকিব ইলেক্ট্ৰন, এই তিনিটাৰ দ্বাৰা গঠিত হ'ব এটা পৰমাণু। আৰু সেই পৰমাণুটোৰ কেন্দ্ৰত থাকিব প্ৰটন আৰু নিউট্ৰন থাকিব, আৰু বাহিৰৰ যিটো কক্ষ তাত কি থাকিব? ইলেক্ট্ৰন থাকিব। একদম প্ৰথম কথা, একদম বেছিক কথা, এইখিনি তোমালোকে জানিবলগীয়া। বুজি পাইছা এইখিনিলৈকে? তাৰ পিছত আমি জৈজতা কনচেপ্টটোলৈকে আহিম। জৈজতা কনচেপ্টটোলৈকে অহাৰ আগতে তোমালোকে এটা বস্তু জানানে? যে আমাৰ যে আধুনিক পৰ্যায়বৃত্ত তালিকা এখন আছে, দশম শ্ৰেণীৰ তোমালোকে বিজ্ঞানৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন নামৰ চেপ্টাৰটোত তোমালোকে দেখিবা এখন আধুনিক পৰ্যায়বৃত্ত তালিকা আছে। সেই আধুনিক পৰ্যায়বৃত্ত তালিকাত তোমালোকে দেখিবা এনেকে কি থাকিব? 7টা তোমালোকৰ এনেকে শাৰী থাকিব, যাক আমি কি বুলি কওঁ? 7টা শাৰীক পৰ্যায় বুলি কওঁ। বুজি পাইছা নে কি কৈছো? আৰু দীঘল মানে দীঘলকে এনেকে 18টা ঘৰ থাকিব, যাক আমি কি বুলি কম? বৰ্গ বুলি কম। বুজি পাইছা কি কৈছো? সেই যে প্ৰত্যেকটো ঘৰ, সেই ঘৰটোত এটা এটা কি থাকিব? মৌল থাকিব। বুজি পাইছা কি কৈছো? এটা থাকিব হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন, এনেকে থাকিব। সোডিয়াম, মেগনেছিয়াম, এনেকে বিভিন্ন ধৰণৰ কি থাকিব? মৌল থাকিব। ঠিক আছে? এতিয়া এই মৌল বিলাকৰ আমাক কি লাগিব? জৈজতা লাগিব। আমি এই জৈজতা বিলাক আমি কেনেকে উলিয়াম? কথাটো হল যে এই মৌল বিলাকৰ আমি কেনেকে জৈজতা উলিয়াম? সেই জৈজতাটো উলিওৱাৰ বাবে আমি ধুনীয়াকে জানিব লাগিব এটা কনচেপ্ট। সেই কনচেপ্টটো হল তোমালোকে ক্লাছ 9ত পাবা, যাক লিখা আছে খুব ধুনীয়াকে বৰ আৰু বুঢ়ী আঁচনি বুলি লিখা আছে। কি বুলি লিখা আছে? বৰ আৰু বুঢ়ী আঁচনি। ঠিক আছে? বৰ আৰু বুঢ়ী আঁচনি। ঠিক আছে? এই কনচেপ্টটো মতে কি হয় যে পৰমাণু এটাৰ বাহিৰৰ কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা, মেক্সিমাম সংখ্যা টুৱাইচ এন স্কুৱেৰ। মানে কি বুজি পাইছা? যে পৰমাণু এটাৰ যে এই বাহিৰৰ যে গোল 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 সাৰ্কুলাৰ যে ৰাস্তাবোৰ থাকে, সেই ৰাস্তাবোৰত আমি মেক্সিমাম কিমানটা ইলেক্ট্ৰন ঘূৰি থাকিব পাৰে, সেই সংখ্যাটো হল টুৱাইচ এন স্কুৱেৰ। এতিয়া এন মানে কি সেই কথাটো কম চোৱা। যে পৰমাণু এটাৰ বাহিৰৰ কক্ষত থাকিব পৰা মেক্সিমাম ইলেক্ট্ৰনৰ সংখ্যা টুৱাইচ এন স্কুৱেৰ। এতিয়া এই এন মানে কি? বহুতৰ প্ৰব্লেম হ'ব যে এন মানে কি? ঠিক আছে? এন মানে হল বেলেগ একো নহয়, এন মানে কি হ'ব? সেই কক্ষপথৰ নাম্বাৰটো, কক্ষপথৰ নাম্বাৰটো। এন মানে কি হ'ব? সেই পৰমাণুৰ কক্ষপথৰ সংখ্যা। ঠিক আছে? কক্ষপথৰ সংখ্যাটো। এতিয়া কথা হল এই বস্তুটো বুজি পাইছানে নাই তোমালোকে? সাপোজ এনেকুৱা এটা পৰমাণু আছে, মাজত কি থাকা বুলি কৈছিলো মই? নিউক্লিয়াছ। প্ৰথমটো কক্ষ, তাৰপিছত এনেকে আহি আহি দ্বিতীয়টো কক্ষ, ঠিক আছে? এনেকে আহি আহি তৃতীয়টো কক্ষ, ঠিক আছে? এনেকে যদি আমি কক্ষবিলাক পাওঁ, তেতিয়াহ'লে প্ৰথমটো কক্ষৰ নাম্বাৰ কিমান হ'ব? 1, দ্বিতীয়টো কক্ষৰ নাম্বাৰ কিমান হ'ব? 2, তৃতীয়টো কক্ষৰ নাম্বাৰ কিমান হ'ব? 3। বুজি পাইছানে মই কি কৈছো? গতিকে এই এন মানে হৈছে এইটো কক্ষৰ বাবে এন হ'ব 1, এই ছেকেণ্ডটো কক্ষৰ বাবে এন হ'ব 2, আৰু লাষ্টৰটো কক্ষৰ বাবে এন হ'ব কিমান? 3 হ'ব। এতিয়া খুব ধুনীয়াকে তোমালোকে চোৱা, এই প্ৰথমটো কক্ষত থাকিব পৰা মেক্সিমাম ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি যদি তোমাক সোধে, তেতিয়াহ'লে তুমি ডাইৰেক্টলি এই সূত্ৰটোত পেলাব লাগিব যে টুৱাইচ এন স্কুৱেৰ। এতিয়া আমি যেতিয়া লিখিম টুৱাইচ এন স্কুৱেৰ, এন মানে এনৰ ভেলুটো কিমান হ'ব? প্ৰথমটো কক্ষৰ বাবে কিমান হ'ব? প্ৰথমটো কক্ষৰ বাবে এনৰ ভেলু হ'ব 1, গতিকে আমি লিখিম 1 হোল স্কুৱেৰ। ঠিক আছে? 2 into 1 স্কুৱেৰ মানে 1, 2 এক গুণ কিমান? 2। মানে মই গম পালো যে প্ৰথমটো কক্ষত যদি খুব বেছিৰ পৰা বেছি কিমানটা ইলেক্ট্ৰন থাকিব পাৰিব? প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন তুমি সবতকে বেছি ভৰাব পাৰিবা, কম থাকিলেও কোনো কথা নাই। যে প্ৰথমটো কক্ষত তুমি মেক্সিমাম ইলেক্ট্ৰন কিমানটা ভৰাব পাৰিবা? 2টা ভৰাব পাৰিবা। বুজি পাইছা না কি কোনটো কথা কৈছো মই? এতিয়া আহিম মই দ্বিতীয়টো কক্ষৰ কথালৈ। দ্বিতীয়টো কক্ষৰ কথাত মই এনেকে চাম, ঠিক আছে? এইটো আছিল নিউক্লিয়াছ, এইটো প্ৰথমটো কক্ষ। গম পালা যে ইয়াত 2টা আমি মেক্সিমাম ইলেক্ট্ৰন ভৰাব পাৰিম, এটাও থাকিব পাৰে, কিন্তু সবতকে বেছি 2টা ইলেক্ট্ৰন ভৰাব পাৰিম প্ৰথমটো কক্ষত। 2তকে বেছি আমি কিন্তু প্ৰথমটো কক্ষত ইলেক্ট্ৰন দিব নোৱাৰো। মনত থাকিলে তোমালোকৰ যে পৰমাণু এটাৰ প্ৰথমটো কক্ষত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি যদি তোমাক প্ৰশ্ন সোধে, তুমি উত্তৰত লিখিব লাগিব 2। ঠিক আছে? তাৰ পিছত দ্বিতীয়টো কক্ষলৈকে আমি আহিছো। দ্বিতীয়টো কক্ষ, এই কক্ষটোৰ নাম্বাৰ কিমান হ'ব? 2। কিয় হ'ল? এইটো 1 নম্বৰ, এইটো 2 নম্বৰ। মই সূত্ৰটো কি কৈছিলো? যে পৰমাণু এটাৰ মানে একদম বাহিৰৰ কক্ষত থাকিব পৰা মেক্সিমাম ইলেক্ট্ৰনৰ সংখ্যা কিমান? টুৱাইচ এন স্কুৱেৰ। এতিয়া আমি লিখিম 2 into, এইবাৰ এনৰ মান কিমান লিখিম? এইবাৰ দ্বিতীয়টো কক্ষপথৰ কথা কৈছে, গতিকে এইবাৰ এনৰ মান লিখিম কিমান? 2 স্কুৱেৰ। বুজি পাইছা কি কৈছো মই? 2 into, এতিয়া 2 দুগুণ কিমান হ'ব? 4, 4 দুগুণ কিমান? 8 হ'ব। বুজি পাইছা? এতিয়া মই গম পাম যে বাহিৰৰ অৰ্থাৎ দ্বিতীয়টো কক্ষত থাকিব পৰা মেক্সিমাম ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি যদি তোমাক প্ৰশ্ন সোধে, এইবাৰ মই গম পাম যে 2 নম্বৰ কক্ষটোত মই মেক্সিমাম
8টালৈকে ইলেক্ট্ৰন ভৰাব পাৰিম মানে সৰ্বোচ্চ 8টাতকে বেছি আমি ইলেক্ট্ৰন ভৰাব নোৱাৰো পাইছা বুজি 1 2 3 4 5 6 7 8টা ঠিক আছে মানে গম পালো যে প্ৰথমটো কক্ষত ম্যাক্সিমাম কিমানটা ইলেক্ট্ৰন থাকিব পাৰিব দুটা তাৰ পিছত ম্যাক্সিমাম কিমানটা ইলেক্ট্ৰন থাকিব পাৰিব 8টা তাৰ পিছত কিমান থাকিব পাৰিব তাৰ পিছত তুমি এই সূত্ৰমতে গুছি যোৱা 3 নম্বৰটো কক্ষত কি হ'ব টুৱাইস n স্কয়াৰ টুৱাইস n স্কয়াৰ এইবাৰ কিমান হ'ব 2 ইনটু n ৰ মান কিমান হ'ব 3 হোল স্কয়াৰ ঠিক আছে 2 ইনটু 3 3 গুণ কিমান 9 9 2 গুণ কিমান 18 গতিকে তোমাক যদি সুধে যে তৃতীয়টো কক্ষত আমি ম্যাক্সিমাম কিমানৰ পৰা কিমানটা ইলেক্ট্ৰন ভৰাব পাৰিম সৰ্বোচ্চ উত্তৰ হ'ব কিমান 18টা ক্লিয়াৰ এইখিনিলৈকে মই ভাবো তোমালোকৰ কোনো ধৰণৰ ডাউট নাই আমি কি পঢ়ি আছো যে ইলেক্ট্ৰন কিমানটা থাকিব পাৰে প্ৰথমটো কক্ষত বেছি সবতকে বেছি দুটা থাকিব পাৰে দ্বিতীয়টো কক্ষত সবতকে বেছি 8টা থাকিব পাৰে তৃতীয়টো কক্ষত এনেকে গুছি যাব 18টা তাৰ পিছত এগেইন তুমি টুৱাইস n স্কয়াৰ সূত্ৰত বহাই পেলাই 4 নম্বৰ কক্ষৰ বাবে ম্যাক্সিমাম কিমান ইলেক্ট্ৰন হ'ব হেতু উলিয়াব লাগিব এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে না কমেন্টত এবাৰ জনাই দিবা তাৰ পিছত এতিয়া হল কথাবিলাক আমি পৰমাণু বিলাক আমি গম পালো যে প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰন থাকিব পাৰে দ্বিতীয়টো কক্ষত 8টা ইলেক্ট্ৰন থাকিব পাৰে এতিয়া আমাৰ কনসেপ্টটো লাগিল যে আমি পৰমাণু বিলাকক মনত কেনেকৈ ৰাখিম যে 1 নম্বৰত কোনটো মৌল থাকিব 2 নম্বৰত কোনটো মৌল থাকিব 3 নম্বৰত কোনটো মৌল থাকিব আমাৰ মনত ৰাখোতে অসুবিধা হয় আৰু সেইভাবে মই তোমালোকক প্ৰথম 10টা মৌল মনত ৰখাৰ এটা শৰ্ট ট্ৰিক এটা লৈ আহিছো যেটো ট্ৰিক তোমালোকে হয়তো স্কুলত শিকিছা স্যাৰ বাইদেউ সকলে তোমালোকক এতিয়ালৈকে হয়তো কেতিয়াবা দিছে আৰু সেই ট্ৰিকটোৱে হৈছে এইটো যে সেই ট্ৰিকটো এইটো যে মনত ৰাখিবা যে 1 নম্বৰত কোন থাকিব মই কৈছো ধৰা মই সিৰিয়ালি কৈ যাম চাবা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন বুজি পাইছা তোমালোকে এটা ধৰিব পাৰা নাই যে সাৰে ইমান স্পিডত কেনেকৈ কৈছে যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন এটা তোমালোকে ধৰিব পাৰা নাই কেনেকৈ কৈছে সাৰে মনত ৰাখিছে এটা ট্ৰিক আৰু সেই ট্ৰিকটো হৈছে যে প্ৰথম 10টা মৌল মনত ৰখাৰ ট্ৰিক ঠিক আছে তোমালোকে হয়তো দেখিছা স্কুলত তোমালোক আগে পিছে কৈছে যে প্ৰথম 10টা মৌল কেনেকৈ মনত ৰাখিম মই যদি স্পিডত কৈ যাও এগেইন কৈছো যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন তোমালোকে ধৰিবই নোৱাৰিবা যে কেনেকৈ কলো সেই কেনেকৈ কোৱাৰ ট্ৰিকটোৱে হৈছে এইটো যে হা হি লি বে বো কা না অফ নি ঠিক আছে মনত ৰাখিবা যে বেবুকা নামৰ কোনোবা এজন লৰা বা ছোৱালীয়ে না অফনি নামৰ জায়গা এটাত গল গৈ পেলাই ইমান ধুনীয়া পালে জায়গাটো যাই পেলাই তাৰ হাঁহি উঠি গল বা তাই কি কৰি দিলে হাঁহি দিলে ঠিক আছে সেইকাৰণে কৈছো যে হাঁহিলি বেবুকা না অফনি এতিয়া হা মানে কি চোৱা হা মানে হৈছে হাইড্ৰোজেন হি মানে হিলিয়াম লি মানে লিথিয়াম বি মানে বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন ঠিক আছে ইয়াত মই খুব ধুনীয়াকৈ লিখি দিছো যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন মনত ৰাখা জাস্ট এটা বাক্য হা হিলি না অফনি ঠিক আছে হা হিলি বেবোকা না অফনি এনেকে মনত ৰাখা ঠিক আছে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন বুজি পাইছা কি কৈছো মই জাস্ট এটা বাক্য মনত ৰাখা আৰু সেই বাক্যটো মনত ৰখাৰ লগে লগে তুমি গম পাবা যে হা মানে হ'ব কি হাইড্ৰোজেন হা মানে হ'ব আমাৰ হাইড্ৰোজেন হি মানে হ'ব হিলিয়াম লি মানে হ'ব লিথিয়াম বে মানে হ'ব বেৰিলিয়াম বো মানে হ'ব বোৰন কা মানে হ'ব কাৰ্বন না মানে হ'ব নাইট্ৰজেন অ মানে হ'ব অক্সিজেন ফ মানে হ'ব ফ্লুৰিন নি মানে হ'ব নিয়ন ঠিক আছে এনেকে আমি 10টা মৌলৰ কথা খুব ধুনীয়াকৈ মানে মনত ৰাখিব পাৰো হ'ব প্ৰথম মানে আমাৰ 1 নম্বৰত আহিব হাইড্ৰোজেন 2 নম্বৰত হিলিয়াম এনেকে আমি 10টা মৌলৰ কথা খুব ধুনীয়াকৈ মনত ৰাখিব পাৰো ঠিক আছে এতিয়া মই নাম্বাৰিংটো কৰি দিছো হা হাইড্ৰোজেন কেই নম্বৰত আহিব 1 নম্বৰত আহিব হিটো কেই নম্বৰত আহিব 2 নম্বৰত আহিব এইটোক আমি কি বুলি কম পৰমাণু ক্ৰমাংক বুলি কম এই যে মই কৈ আছো 1 2 এইটোক আমি কি বুলি কম পৰমাণু ক্ৰমাংক তোমাক যদি সুধে যে পৰমাণু সৰি এইটোক আমি কম পাৰমাণবিক সংখ্যা বুলি কম এইটোক আমি পৰমাণু ক্ৰমাংক নকওঁ পৰমাণু ক্ৰমাংক হ'ব আমি কেনেকৈ ইলেক্ট্ৰন বিলাক সজাম সেইটোক কম আমি পৰমাণু ক্ৰমাংক এইটো হ'ব পাৰমাণবিক সংখ্যা এইটো কি হ'ব পাৰমাণবিক সংখ্যা পাইছা বুজি এইটো কি বুলি কম মই পাৰমাণবিক সংখ্যা হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা কিমান বুলি কবা আজিৰ পৰা 1 বুলি কবা হিলিয়ামৰ 2 লিথিয়াম কেই নম্বৰত আহিব 3 বেৰিলিয়াম কেই নম্বৰত আহিব 4 বোৰন কেই নম্বৰত আহিব 5 কাৰ্বন কেই নম্বৰত আহিব 6 নাইট্ৰজেন কেই নম্বৰত আহিব 7 অক্সিজেন কেই নম্বৰত আহিব 8 ফ্লুৰিন কেই নম্বৰত আহিব 9 নিয়ন কেই নম্বৰত আহিব 10 এনেকৈ আমি প্ৰথম 10টা মৌলৰ কথা ধুনীয়াকৈ গম পাই গলো ঠিক আছে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন কেনেকৈ জাস্ট এটা বাক্য মনত ৰাখি হা হি লি বেবোকা না অফনি কেনেকৈ মনত ৰাখিবা যে বেবোকা নামৰ ল'ৰা বা ছোৱালীজনীয়ে না অফনি নামৰ জায়গা এটাত গল গৈ পেলাই ইমান ধুনীয়া পালে ঠাইটো
পাই পেলাই তাৰ বা তাইৰ কি উঠি গ'ল হাঁহি উঠি গ'ল এনেকে মনত ৰাখিবা সেইকাৰণে হাঁহিলি বেবকা নাওফনি প্ৰথম 10টা মৌলক খুব ধুনীয়াকে তোমালোকে মনত ৰাখিব পাৰিবা আৰু এই 10টা মৌলৰ মানে নাম্বাৰিং যিটো কৰিলো সেইটোক আমি ক'ম পাৰমাণৱিক সংখ্যা বুলি ক'ম বুজি পাইছা মই কি কৈছো এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে আৰু যদি ক্লিয়াৰ হৈছে এতিয়া আমি পঢ়িম নেক্সট এই মৌলবিলাকৰ পাৰমাণৱিক সংখ্যাটো মই লিখি দিছো খুব ধুনীয়াকৈ চোৱা 1 নম্বৰত আহিব আমাৰ হাইড্ৰজেন 2 নম্বৰত হিলিয়াম 3 নম্বৰত লিথিয়াম 4 নম্বৰত বেৰিলিয়াম 5 নম্বৰত বোৰন 6 নম্বৰত কাৰ্বন 7 নম্বৰত নাইট্ৰজেন 8 নম্বৰত ফ্লুৰিন 8 নম্বৰত অক্সিজেন 9 নম্বৰত ফ্লুৰিন 10 নম্বৰত কি আহিব নিয়ন এতিয়া তোমালোকৰ কথা হ'ল তোমালোকে ক্লাছ 10ত যিখিনি ষ্টুডেন্টস আছা তোমালোকৰ ক্লাছ 10ৰ ষ্টুডেন্টস খিনিৰ কাৰণে এই কাৰ্বনৰটো খুব জৰুৰী কাৰ্বনৰটো খুব জৰুৰী কাৰণ তোমালোকৰ বিজ্ঞানৰ 4ৰ্থ নং চেপ্টাৰটো হৈছে কাৰ্বন আৰু তাৰ যৌগ নামৰ ঠিক আছে গতিকে কাৰ্বনৰ যোজ্যতাটো খুব জৰুৰী হ'ব গতিকে কাৰ্বনৰ পাৰমাণৱিক সংখ্যাটো মনত ৰাখিবা কিমান 6 মানে কাৰ্বনত যদি পাৰমাণৱিক সংখ্যা 6 হয় ইলেক্ট্ৰন থকা সংখ্যাও কিমান হ'ব 6 হ'ব মনত ৰাখিবা ইয়াৰ মিনিং এইটোৱে যে পাৰমাণৱিক সংখ্যা বুলি যে মই কৈ আছো এই পাৰমাণৱিক সংখ্যা মানে বেলেগ একো নহয় পাৰমাণৱিক সংখ্যা মানে এই নাম্বাৰটোৱে হৈছে ইলেক্ট্ৰনৰ সংখ্যা বুজি পাইছা না এইটো হৈছে ইলেক্ট্ৰনৰ সংখ্যা মানে হাইড্ৰজেনত যদি তোমাক সুধে যে হাইড্ৰজেনত ইলেক্ট্ৰন কিমানটা আছে তাৰ পাৰমাণৱিক সংখ্যা যিমান ইলেক্ট্ৰনৰ সিমানটা থাকিব হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান 1 গতিকে ইলেক্ট্ৰন কেইটা থাকিব এটা থাকিব হিলিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 2 ইলেক্ট্ৰন কেইটা থাকিব দুটা থাকিব গতিকে পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা এই দুটা সেম বস্তু ঠিক আছে পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা এই দুটা কি বস্তু সেম বস্তু হ'ব এইখিনি বুজি পাইছা যে পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা এই দুটা সেম হাইড্ৰজেনত ইলেক্ট্ৰনৰ নাম্বাৰ কিমান 1 ঠিক আছে হাইড্ৰজেনত যদি সুধে ইলেক্ট্ৰন কেইটা থাকিব এটা থাকিব হিলিয়ামত ইলেক্ট্ৰন কেইটা থাকিব দুটা লিথিয়ামত কেইটা থাকিব তিনিটা বেৰিলিয়ামত কেইটা থাকিব ইলেক্ট্ৰন চাৰিটা বোৰনত কেইটা ইলেক্ট্ৰন থাকিব পাঁচটা কাৰ্বনত কেইটা ইলেক্ট্ৰন থাকিব ছয়টা নাইট্ৰজেনত কেইটা ইলেক্ট্ৰন থাকিব সাতটা অক্সিজেনত কেইটা ইলেক্ট্ৰন থাকিব আঠটা ফ্লুৰিনত কেইটা ইলেক্ট্ৰন থাকিব নটা নিয়নত কেইটা ইলেক্ট্ৰন থাকিব 10টা এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে এইখিনি হৈছে পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যাৰ কাহিনীটো ঠিক আছে এইখিনি তোমালোকে খুব ধুনীয়াকৈ বহিত হয়তো লিখি লোৱা নতুবা এটা ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা এইখিনি বস্তুৱে তোমালোকক হেল্প কৰিব কেনেকৈ আমি যোজ্যতা উলিয়াও এতিয়াও কিন্তু যোজ্যতা আমি উলিওৱা নাই যোজ্যতাৰ ফালে গৈহে আছো বুজি পাইছা নে কি কৈছো এতিয়াও যোজ্যতা আমাৰ হোৱা নাই যোজ্যতাৰ ফালে আমি গৈ আছো হৈছে এইখিনি তাৰপিছত নেক্সট আমি আহিছো এতিয়া পৰমাণু ক্ৰমাংক অলপ আগতে যে মই শব্দ এটা ব্যৱহাৰ কৰিছিলো পৰমাণু ক্ৰমাংক মানে কি এতিয়া চোৱা পৰমাণু ক্ৰমাংক মানে হল এতিয়ালৈকে আমি গম পালো যে 1 নম্বৰত কোন থাকে হাইড্ৰজেন 2 নম্বৰত হিলিয়াম এনেকে বস্তুটো গম পাইছো সেইটো মই কৈছো যে পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক সংখ্যাটোৱে কি হয় সেই মৌলটোৰ ইলেক্ট্ৰনৰ সংখ্যাটোকো বুজায় হাইড্ৰজেনৰ যদি পাৰমাণৱিক সংখ্যা 1 হাইড্ৰজেনত থকা ইলেক্ট্ৰনৰ সংখ্যাও এটাই হ'ব হিলিয়ামৰ যদি পাৰমাণৱিক সংখ্যা 2 হিলিয়ামত থকা মানে ইলেক্ট্ৰনৰ সংখ্যাও দুটাই হ'ব লিথিয়ামৰ যদি পাৰমাণৱিক সংখ্যা 3 তেতিয়াহলে লিথিয়ামত থকা মানে লিথিয়ামত থকা ইলেক্ট্ৰনৰ সংখ্যাও কিমানটা হ'ব তিনটাই হ'ব কিন্তু এই ইলেক্ট্ৰন বিলাক কেনেকে থাকিব হাউ ক্যান ইট বি এৰেঞ্জড মানে এই ইলেক্ট্ৰন বিলাকক আমি সজাম কেনেকে এতিয়া যে হাইড্ৰজেনত এটা ইলেক্ট্ৰন থাকিব মই তোমালোকক আৰম্ভণিতে কৈছো যে এনেকে এটা সাৰ্কুলাৰ পথত ইলেক্ট্ৰন বিলাক থাকিব এতিয়া হাইড্ৰজেনত এটা থাকিব এটা দিলা লিথিয়ামত দুটা থাকিল দুটা দিলা বলে কিন্তু সৰি হিলিয়ামত দুটা থাকিল দুটা বহাই দিলা লিথিয়ামত কিন্তু 3 নম্বৰত আহে গতি ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 3 তো প্ৰথমটো কক্ষত তুমি তিনটা বহাই দিব পাৰিবা নে নোৱাৰা এতিয়া মোক উত্তৰটো দিয়াচোন যে প্ৰথমটো কক্ষত মই তিনিটা ইলেক্ট্ৰন বহাই দিব পাৰিম নে নাই অফ কোর্স তোমালোকে উত্তৰ দিবা যে প্ৰথমটো কক্ষত আমি ইলেক্ট্ৰন তিনটা বহাই দিব নোৱাৰো কিয় নোৱাৰো যে এই কাৰণেই নোৱাৰো কাৰণ আমি জানো যে প্ৰথমটো কক্ষত সবতকে বেছি ইলেক্ট্ৰন কিমানটা থাকিব পাৰে দুটা গতিকে স্যাৰ আপুনি তিনটা ভৰাই দিব নোৱাৰে কেনেকে জানো উইথ দা হেল্প অফ দা ফৰ্মুলা 2n² প্ৰথমটো কক্ষ 1 নম্বৰত আহে গতিকে প্ৰথমটো কক্ষত ম্যাক্সিমাম ইলেক্ট্ৰন কিমানটা আহিব পাৰে দুটা যদি আপুনি স্যাৰ তাতকে বেছি ইলেক্ট্ৰন দিব লাগে তেতিয়াহলে আপুনি এটা নতুনকে কক্ষপথ আৰু বাহিৰত আঁকি ল'ব লাগিব বুজি পাইছা মই কোনটো কথা কৈছো এতিয়া মই সেই বস্তুটো দেখাম সেই এনেকে যে ইলেক্ট্ৰনক যে আমি এৰেঞ্জ কৰিম এই যে ইলেক্ট্ৰনক সজাম যে প্ৰথমটো কক্ষত কিমানটা থাকিব দ্বিতীয়টো কক্ষত কিমানটা থাকিব তৃতীয়টো কক্ষত কিমানটা থাকিব এই যেটো কনসেপ্ট সেইখিনিকে আমি কি বুলি কম পৰমাণু ক্ৰমাংক বুলি কম বুজি পাইছা সেইখিনিক আমি কি বুলি কম পৰমাণু ক্ৰমাংক আমি কি কৈ আছিলো যে পৰমাণু ক্ৰমাংক মানে হল যে ইলেক্ট্ৰনৰ যেটো আমাৰ নাম্বাৰ থাকিব ইলেক্ট্ৰনৰ সেই নাম্বাৰটোক ইলেক্ট্ৰন বিলাক আমি কেনেকে সজাম এতিয়া 1 নম্বৰত আহে হাইড্ৰজেন গতিকে চোৱা এতিয়া মই ধুনীয়াকে ইয়াত আঁকি দিম খুব ধুনীয়াকে যে 1 নম্বৰত কেনেকে মানে কি আহিব হাইড্ৰজেন কেই নম্বৰত আহিব 1 নম্বৰত মানে মই গম পাইছো ইলেক্ট্ৰন কিমানটা থাকিব ইলেক্ট্ৰনৰ নাম্বাৰ অফ ইলেক্ট্ৰন মই ইয়াত লিখি দিছো নাম্বাৰ অফ ইলেক্ট্ৰন কিমানটা থাকিব
হাইড্ৰজেনত থাকিব এটা, ঠিক আছে। হিলিয়ামত 2 নম্বৰত আহিব দুটা থাকিব, লিথিয়াম 3 নম্বৰত আহিব 2 1 তিনিটা, তো টোটেল ইলেক্ট্ৰনৰ কথা কৈছো। বেৰিলিয়াম 4 নম্বৰত আহিব, গতিকে ইলেক্ট্ৰন 4টা। বৰন কেই নম্বৰত আহিব 5 নম্বৰত, ইলেক্ট্ৰনৰ কেইটা হ'ব 5টা। কাৰ্বন কেই নম্বৰত 6 নম্বৰ, ইলেক্ট্ৰনৰ কেইটা হ'ব 6টা। নাইট্ৰজেন কেই নম্বৰত 7 নম্বৰত, ইলেক্ট্ৰনৰ 7টা। অক্সিজেন কেই নম্বৰত 8 নম্বৰত, ইলেক্ট্ৰনৰ 8টা। ফ্লুৰিন কেই নম্বৰত 9 নম্বৰত, ইলেক্ট্ৰনৰ 9টা। নিয়ন কেই নম্বৰত 10 নম্বৰত, ইলেক্ট্ৰনৰ 10টা। এতিয়া মই এই ইলেক্ট্ৰন বিলাকক কিহত সজাম, এই ইলেক্ট্ৰন বিলাকক মই এটা পৰমাণু ক্ৰমাংকত সজাম, অৰ্থাৎ এই ইলেক্ট্ৰন বিলাক কেনেকে থাকিব। কথা হল মই জানো যে এটা পৰমাণু কেনেকুৱা হ'ব, এটা চাৰ্কুলাৰ পথত থাকিব, ঠিক আছে। পৰমাণু এটা কেনেকুৱা হ'ব, এটা চাৰ্কুল টাইপত থাকিব। গতিকে 1 নম্বৰত আহিব হাইড্ৰজেন, হাইড্ৰজেনত থকা ইলেক্ট্ৰনৰ সংখ্যা এটা। গতিকে ইলেক্ট্ৰন কেইটা থাকিব, প্ৰথমটো কক্ষত মেক্সিমাম ইলেক্ট্ৰন কিমানটা থাকিব পাৰে বুলি মই কৈছো, প্ৰথমটো কক্ষত মেক্সিমাম 2টা ইলেক্ট্ৰন থাকিব পাৰে। কিন্তু হাইড্ৰজেনত আছে কেইটা ইলেক্ট্ৰন, এটাই, গতিকে মই ইয়াত এটা ইলেক্ট্ৰনে দি দিম। বুজি পাইছা মই কোনটো কথা কৈছো। তো মই মেক্সিমাম ভৰাব পাৰো 2টা ইলেক্ট্ৰন, কিন্তু প্ৰথমটো কক্ষত হাইড্ৰজেনৰ আছেই এটা ইলেক্ট্ৰন, গতিকে প্ৰথমটো কক্ষত মই হাইড্ৰজেনক কেইটা ইলেক্ট্ৰন দিম, এটা দিম। সেইকাৰণে পৰমাণু ক্ৰমাংক কিমান হৈছে, 1 হৈছে। পাইছা বুজি। হিলিয়াম কেই নম্বৰত আহে চোৱা, হিলিয়াম 2 নম্বৰত আহে। হিলিয়ামৰটো মই আঁকিছো এতিয়া, হিলিয়ামকো আমি এনেকে আঁকি দিছো এটা চাৰ্কুল কৰি পেলাই, ঠিক আছে। তো হিলিয়ামতো এটা কক্ষই দিম, এটা কক্ষ দি পেলাই প্ৰথমটো কক্ষত কিমানটা ইলেক্ট্ৰন ভৰাই দিম, 2টা, কাৰণ মেক্সিমাম কিমানটা ইলেক্ট্ৰন থাকিব পাৰে প্ৰথমটো কক্ষত, 2টা ইলেক্ট্ৰন থাকিব পাৰে। হৈ গ'ল, হিলিয়ামো হৈ গ'ল। তাৰপিছত আমাৰ লিথিয়াম আহিল, লিথিয়ামত কিমানটা ইলেক্ট্ৰন থাকিব, মুঠ 3টা ইলেক্ট্ৰন থাকিব। গতিকে আমি আঁকিম এনেকে চাৰ্কুলটো লিথিয়ামৰ, এইটো হাইড্ৰজেনৰ হ'ল, এইটো হিলিয়ামৰ হ'ল, ঠিক আছে। তাৰপিছত আঁকিম আমি লিথিয়ামৰ, এনেকে লিথিয়ামৰ প্ৰথমটো কক্ষ আঁকি দিলো। কেইটা ইলেক্ট্ৰন ভৰাব পাৰিম, মেক্সিমাম 2টা, কিন্তু লিথিয়ামৰ নাম্বাৰ কিমান, ইলেক্ট্ৰনৰ সংখ্যা কিমান, 3টা। গতিকে বাকী থাকি গ'ল কিমানটা ইলেক্ট্ৰন, এটা ইলেক্ট্ৰন। গতিকে আমি এগেইন এটা কি দিব লাগিব, লিথিয়ামৰ বাহিৰত আকৌ এটা কক্ষপথ দিব লাগিব, য'ত আমি কিমানটা ইলেক্ট্ৰন ভৰাই দিম, এটা ইলেক্ট্ৰন ভৰাই দিম। গতিকে বাহিৰৰ কক্ষপথটোত লিথিয়ামৰ কিমানটা ইলেক্ট্ৰন ভৰাই দিলো, আগেইন এটা ইলেক্ট্ৰন ভৰাই দিলো। বুজি পাইছা। তাৰ পিছত আমি 4 নম্বৰত আহিব কোন, 4 নম্বৰত আহিব আমাৰ বেৰিলিয়াম, ঠিক আছে। বেৰিলিয়ামত আমি টোটেল কেইটা ইলেক্ট্ৰন দিব পাৰিম, 4টা। মই খুব ধুনীয়াকে আঁকি লৈছো, নিউক্লিয়াছ প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন। তাৰ পিছৰটো কক্ষত আমি কেইটা ইলেক্ট্ৰন দিম, এগেইন 2টা ইলেক্ট্ৰন দিম। কিয় 2টা ইলেক্ট্ৰন দিলো পিছৰটো কক্ষত, প্ৰথমটো কক্ষত মেক্সিমাম মই 2টা ভৰাব পাৰো, পিছৰটো কক্ষত মই মেক্সিমাম কিমানটা ভৰাব পাৰো ইলেক্ট্ৰন, 8টা ভৰাব পাৰো। গতিকে 8 নোহোৱালৈকে মই পিছৰটো কক্ষত, ছেকেণ্ডটো কক্ষত ইলেক্ট্ৰন ভৰাই থাকিব পাৰিম। বুজি পাইছা। সেইকাৰণে মই লিখিছো বেৰিলিয়ামত 2,2, ঠিক আছে। তাৰপিছত বেৰিলিয়ামৰ পিছত কি আহিব, বৰন আহিব। বৰণত টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন কিমানটা, 5টা। গতিকে ঠিক আছে, বৰণটো তুমি আঁকা এনেকে, বৰণটো আঁকিছা। প্ৰথমটো কক্ষত কিমানটা ভৰাব পাৰা ইলেক্ট্ৰন, 2টা। বাকী থাকি গ'ল কিমানটা, 5ৰ 2 গ'ল, বাকী থাকি গ'ল কিমানটা ইলেক্ট্ৰন, 3টা ইলেক্ট্ৰন বাকী থাকি গ'ল, 1 2 3টা। বুজি পাইছা। এইটো হৈ গ'ল আমাৰ বৰণৰ কি হৈ গ'ল, পৰমাণু ক্ৰমাংক কিমান হ'ল, প্ৰথমটো কক্ষত 2টা, 2, বাহিৰৰ কক্ষত কিমানটা, 3টা। সেইকাৰণে লিখিছো বৰণৰ পৰমাণু ক্ৰমাংক 2,3। বুজি পাইছা। তাৰ পিছত কি আহি যায়, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন। তাৰ পিছত কি আহি যায়, কাৰ্বন আহি যায়। কাৰ্বনৰটো মই আঁকিছো, কাৰ্বন আহি যায়। কাৰ্বন কেই নম্বৰত আহি যায়, 6 নম্বৰত আহি যায়। গতিকে ইলেক্ট্ৰনৰ সংখ্যাও কিমানটা, 6টা হ'ব। তো পৰমাণু ক্ৰমাংক আকাৰ আগতে আমি এই ষ্ট্ৰাকচাৰটো আঁকি লৈছো। প্ৰথমটো কক্ষত কিমানটা ইলেক্ট্ৰন দিব পাৰিম, মেক্সিমাম মই 2টা। বাকী থাকিল কিমানটা ইলেক্ট্ৰন, 6ৰ 2 গ'ল, 4টা ইলেক্ট্ৰন বাকী থাকিল। গতিকে 1 2 3 4টা। গতিকে পৰমাণু ক্ৰমাংক কিমান হ'ব, প্ৰথমটো কক্ষত লিখিম 2, বাহিৰৰ কক্ষত কিমানটা, 1 2 3 4। পাইছা বুজি। তাৰপিছত কাৰ্বনৰ পিছত কোন আহি যাব, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন। কোন আহিব, নাইট্ৰজেন আহিব। নাইট্ৰজেন কেই নম্বৰত আহিব, 7 নম্বৰত আহিব। তো 7 নম্বৰত হলে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন কিমানটা, 7টা। তো প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন, আৰু বাহিৰৰ কক্ষত কিমানটা ইলেক্ট্ৰন থাকিব, 7ৰ 2 গ'ল কিমানটা, 5টা। তো ছেকেণ্ড কক্ষটোত আমি মেক্সিমাম কিমানলৈকে ভৰাব পাৰো ইলেক্ট্ৰন, 8টা লৈকে ভৰাব পাৰো। 1 2 3 4 5। ঠিক আছে। মই পৰমাণু ক্ৰমাংকটো কেনেকে লিখিম, 2,5। তাৰপিছত 8 নম্বৰত আহিব আমাৰ অক্সিজেন, ঠিক আছে। তো অক্সিজেনত টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন কিমানটা, 8টা। তো মই প্ৰথমটো কক্ষত কিমানটা ইলেক্ট্ৰন ভৰাব পাৰো, মেক্সিমাম 2টা। বাকী থাকি গ'ল কিমান, 8ৰ 2 গ'ল 6। গতিকে ছেকেণ্ডটো কক্ষত মই কেইটালৈকে ইলেক্ট্ৰন ভৰাই দিব পাৰিম, 6টা। 3 4 5 6। গতিকে মই পৰমাণু ক্ৰমাংক কেনেকে লিখিম, 2,6। বুজি পাইছা। তাৰপিছত অক্সিজেনৰ পিছত কোন আহিব, ফ্লুৰিন। ফ্লুৰিন কেই নম্বৰত আহিব, ফ্লুৰিন আমাৰ আহিব 9 নম্বৰত, ঠিক আছে। কিমান নম্বৰত আহিব, ফ্লুৰিন 9 নম্বৰত আহিব। গতিকে ইলেক্ট্ৰন কেইটা থাকিব, টোটেল 9টা থাকিব। গতিকে প্ৰথমটো কক্ষত মেক্সিমাম ইলেক্ট্ৰন 2টা, 9ৰ 2 গ'ল কিমানটা, 7টা ইলেক্ট্ৰন বাকী থাকিব। 1 2 3 4 5 6 7টা। গতিকে আমি কেনেকে লিখিম, 2,7 লিখিম, ঠিক আছে। তাৰ পিছত লাষ্টত 10 নম্বৰত আহিব আমাৰ নিয়ন। নিয়নত কিমানটা ইলেক্ট্ৰন থাকিব, 10টা। গতিকে আমি কেনেকে লিখিম, প্ৰথমটো কক্ষত আমাৰ 2টা ইলেক্ট্ৰন, বাহিৰৰ কক্ষটোত কেইটা ইলেক্ট্ৰন থাকিব,
8টা ইলেক্ট্ৰন থাকিব বুজি পাইছানে কিন্তু বাহিৰৰ কক্ষ 10ৰ 2 গল 8 হয় না গতি বাহিৰৰ কক্ষটো কেইটা দিম 1 2 3 4 5 6 7 8 8টাতকৈ বেছি যদি ইলেক্ট্ৰন হল হেতেন তেতিয়া হলে কিন্তু আমি সেকেন্ড কক্ষটো দিব নোৱাৰিলো হেতেন তেতিয়া হলে আমাক কি লাগিল হয় এগেইন আমাক এটা কক্ষপথ লাগিল হয় সেই বাকি থকা ইলেক্ট্ৰনটো দিব পাৰিলো হয় যেনেকৈ 11 নম্বৰত আহি যাব তোমাৰ কোন আহিব সোডিয়াম আহিব সোডিয়ামৰ সংকেত Na মনত ৰাখিবা সোডিয়ামৰ সংকেত কি Na গতিকে মই সোডিয়ামৰ যদি আকো পৰমাণু ক্ৰমাংকটো কেনেকৈ হ'ব নিয়নৰটো মই লিখা নাই 2, কিমানটা বাহিৰৰ কক্ষত 8টা ঠিক আছে সোডিয়ামৰটো যদি মই লিখো কেনেকৈ হ'ব প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন বাকি থাকিল কেইটা বাকি কেইটা বহাব লাগিল 11ৰ 2 গল 9টা ইলেক্ট্ৰন তো 9টাৰ 8টা দ্বিতীয়টো কক্ষত বহাব পাৰিম 3 4 5 6 7 8 এটা ইলেক্ট্ৰন এতিয়াও বাকি থাকি গল আৰু সেইটোৰ কাৰণে মই এগেইন এটা কক্ষপথ দিম তাত মই এটা ইলেক্ট্ৰন বহাই দিম সোডিয়ামৰ কিমান হ'ব পৰমাণু ক্ৰমাংক প্ৰথমটো কক্ষত 2টা বহালো দ্বিতীয়টো কক্ষত 8টা বহালো তৃতীয়টো কক্ষত মই কেইটা ইলেক্ট্ৰন বহাই দিম এটা ইলেক্ট্ৰন বহাই দিম এইখিনিলৈকে সবেই নিশ্চয় বুজি পাইছা ঠিক আছে ইয়াৰ পিছত আহিব জৈজ্যতাৰ কনসেপ্টটো তাৰ আগত এবাৰ এইখিনি তোমালোকে ধুনীয়াকৈ চাই লোৱা স্ক্ৰিনশ্বট লৈ লোৱা দৰকাৰ হলে লিখি লোৱা নতুবা স্ক্ৰিনশ্বট লোৱা পিছত তোমালোকে লিখি ল'ব পাৰিবা পৰমাণু ক্ৰমাংক আমি কেনেকৈ লিখো কেনেকৈ আমি আঁকিব পাৰো আৰু তাৰ পিছত আহিব আমাৰ জৈজ্যতাৰ কনসেপ্টটো যিটোৰ বাবে আজিৰ ক্লাছটো আমি কৰি আছো যেটো সবতকৈ জৰুৰী কনসেপ্ট সেইটো হল জৈজ্যতা ঠিক আছে এতিয়া চোৱা জৈজ্যতা বুলি ক'লে আমি কি বুজো জৈজ্যতা বুলি ক'লে আমি বুজো নৰ্মেলি হল কি যে পৰমাণু এটাৰ বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰন অথবা সেই কক্ষটো সম্পূৰ্ণ হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰন বুজি পাইছা মই কি কৈছো যে পৰমাণু এটাৰ বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰন অথবা সেই কক্ষটো সম্পূৰ্ণ হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰন নৰ্মেলি এনেকে বুজি থোৱা তাৰ সলনি আমি কেনেকে বুজিব পাৰো যে ইলেক্ট্ৰন কেতিয়া এটা পৰমাণু কমপ্লিটলি ফুলফিল হ'ব যাক আমি অক্টেট ৰুল বুলি কওঁ কি বুলি কওঁ অক্টেট ৰুল তোমালোকক যেতিয়া মই ক্লাছ 9ৰ পৰমাণু গঠন আৰু অণু আৰু পৰমাণু এই দুটা চেপ্টাৰ পঢ়াম তেতিয়া মই এই বস্তুখিনি জৈজ্যতাৰ সূত্ৰটো ভালকে বুজাম অক্টেট ৰুলটো এবাৰ ভালকে বুজাম পাছত কিন্তু আজি মই নৰ্মেলি ওপৰে বুজাব বিচাৰিছো যে জৈজ্যতাটো আমি উলিয়াম কেনেকে সো সেই বস্তুটো আজি মানে তোমালোকক বুজাব বিচাৰিছো জৈজ্যতাটো আমি উলিয়াম কেনেকে যে কি কৈছো হয়তো তুমি বাহিৰত থকা ইলেক্ট্ৰনৰ নাম্বাৰ ভাবিবা অথবা তুমি এনেকে ভাবিবা যে সেই পৰমাণুটো সম্পূৰ্ণ হবলৈ তাক কিমানটা ইলেক্ট্ৰন লাগে সেই কনসেপ্টটো এতিয়া মাথাত সোমাই থোৱা ইয়াতকে বেছি ভাবিব নালাগে বৰ্তমান মোমেন্টত তোমালোক যেতিয়া মই সেই চেপ্টাৰটো পঢ়াম তেতিয়া মই ইয়াৰ যিটো গুঢ়াৰ্থ তেতিয়া বুজাম এতিয়া জাস্ট ভাবি থোৱা যে হয়তো বাহিৰত থকা ইলেক্ট্ৰনৰ নাম্বাৰৰ কথা কৈছে ছাৰে অথবা ছাৰে কৈছে যে কিমানটা ইলেক্ট্ৰন লাগে আৰু তাক ফুলফিল হবলৈ ফুলফিল মানে কি বুজি পাইছা যে প্ৰথমটোত মেক্সিমাম 2টা থাকিব পাৰে পিছৰটোত 8টা থাকিব পাৰে এই বস্তুটোক ফুলফিলমেন্ট বুলি কয় বুজি পাইছানে এতিয়া মই চাও এতিয়া কেনেকে আমি বস্তুখিনি কৰিম জৈজ্যতাটো উলিওৱাৰ লগে লগে আমি সেই পৰমাণুৰ যে গঠনবিলাক আঁকিছিলো সেইটো এগেইন আঁকিব লাগিব প্ৰথম আহিল হাইড্ৰজেনৰ মাজত এইটো নিউক্লিয়াছ এটাই কক্ষ থাকিব আৰু সেই কক্ষটোত ইলেক্ট্ৰনো কেইটা থাকিব এটা থাকিব তো জৈজ্যতা কিমান হ'ব জৈজ্যতা বাহিৰৰ কক্ষত এটা ইলেক্ট্ৰন আছে গতিকে জৈজ্যতা 1 এনেকে ভাবি থোৱা অথবা তুমি এনেকেও ভাবিব পাৰা যে বাহিৰৰ কক্ষত এটা ইলেক্ট্ৰন আছে আৰু সেই কক্ষটো একদম ফিল আপ হবলে হাইড্ৰজেনক আৰু কিমানটা ইলেক্ট্ৰন লাগে আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন আৰু সেই কাৰণে জৈজ্যতা 1 তেনেকৈ ভাবিব পাৰা তুমি এটো ইয়োৰ চইচ যেনেকে ভাবা দ্যাটস ইয়োৰ চইচ হিলিয়ামৰটো অকনমান সময়ৰ বাবে তুমি গ্যাপ থৈ দিয়া অলপমান সময়ৰ বাবে তুমি নাভাবে বা হিলিয়ামক কিয় 0 লিখিছো লিথিয়ামটো আহা লিথিয়ামৰ প্ৰথমটো কক্ষত কিমানটা ইলেক্ট্ৰন থাকিব 2টা তাৰে পিছত এগেইন এটা কক্ষ লাগিব আৰু সেই কক্ষটোত লিথিয়ামৰ কেইটা ইলেক্ট্ৰন থাকিব এটা এতিয়া মই কি কৈছো লিথিয়ামৰ সেই বাহিৰৰ কক্ষটোত কেইটা ইলেক্ট্ৰন আছে এটা গতিকে তাৰ জৈজ্যতা হ'ব 1 বুজি পাইছা মই কি কৈছো ঠিক আছে কনসেপ্ট ক্লিয়াৰ হৈছে অথবা তুমি এনেকেও ভাবিব পাৰা যে লিথিয়ামৰ বাহিৰৰ কক্ষত এটা আছে হয়নে যদি এটা ইলেক্ট্ৰন আছে সেইটো অযথা হৈ আছে তাক মানে প্ৰয়োজন নাই সি যদি সেইটো এৰি দিয়াৰ লগে লগে তাৰ মাত্ৰ এটা কক্ষপথ থাকিব আৰু তাত 2টা ইলেক্ট্ৰন থাকিব আৰু সেইটো তাৰ কাৰণে কি হ'ব ফুলফিলমেন্ট হ'ব কাৰণ প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন থাকিব পাৰে মেক্সিমাম গতিকে এই এটাটো এৰি দিলেও তাৰ কামটো চলে গতিকে আমি 1 বুলি ভাবিব পাৰো তেনেকেও ভাবিব পাৰা আৰু ইজি ওয়েটো হৈছে যে বাহিৰৰ কক্ষত যিমানটা ইলেক্ট্ৰন আছে সেইটো জৈজ্যতা তেনেকেও ভাবি থব পাৰা সেইটো তোমাৰ কথা তাৰ পিছত বেৰিলিয়াম আহি গল বেৰিলিয়ামৰ টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন কিমান হ'ব 4 গতিকে 4 নম্বৰত আহে যেহেতু গতিকে প্ৰথমটো কক্ষত মেক্সিমাম ইলেক্ট্ৰন 2টা তাৰ পিছৰটো কক্ষত মেক্সিমাম ইলেক্ট্ৰন 8টা লৈকে ভৰাব পাৰো কিন্তু 4ৰ পৰা 2 গল কেইটা বাকি থাকিল 2টা ইলেক্ট্ৰন বাকি থাকিল গতিকে দ্বিতীয়টো কক্ষত আমি 2টা ইলেক্ট্ৰন ভৰাই দিলো ঠিক আছে গতিকে 2টা ইলেক্ট্ৰন ভৰাই দিয়াৰ লগে লগে তোমালোকে ভাবি লোৱা যে বাহিৰৰ কক্ষত 2টা ইলেক্ট্ৰন আছে আৰু সেই কাৰণে তাৰ জৈজ্যতা হ'ব 2 বুজি পাইছা কিহৰ কাৰণে 2 হ'ল তাৰ পিছত সেই কনসেপ্টত আহি থকা বোৰনলৈকে বোৰনৰ কেই নম্বৰ 5 নম্বৰ গতিকে ইলেক্ট্ৰনো
কেইটা থাকিব 5টা থাকিব বোৰনত গতিকে আমি বোৰনটো আঁকিম ইয়াত অলপ দূৰত আঁকি দিছো বোৰনটো ঠিক আছে তেতিয়া পাতল দেখা হ'ব প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন 5ৰ পৰা 2 গ'ল বাকি থাকিল 3টা ইলেক্ট্ৰন 1টা 2টা 3টা গতিকে যোজ্যতা কিমান হ'ব বাহিৰৰ কক্ষত 3টা ইলেক্ট্ৰন আছে যোজ্যতাও 3 হ'ব এইখিনিলৈকে ক্লিয়াৰ হৈছে তাৰ পিছত আহিল আমাৰ কাৰ্বন তাৰ পিছত কোন আহিল আমাৰ কাৰ্বন কাৰ্বনৰটো হ'ল কিমান প্ৰথমটো কক্ষত কিমানটা ইলেক্ট্ৰন 2টা ইলেক্ট্ৰন আৰু বাহিৰৰ কক্ষত কিমানটা ইলেক্ট্ৰন কেইটা হ'ব কাৰ্বন 6 নম্বৰত আছে নে নাই গতিকে ইলেক্ট্ৰনো 6টা থাকিব প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন বাহিৰৰ কক্ষত কিমানটা ইলেক্ট্ৰন হ'ব 6 2 গ'ল কিমান থাকিব 4 থাকিব গতিকে 1টা 2টা 3টা 4টা ইলেক্ট্ৰন গতিকে যোজ্যতাও কিমান হ'ব 4 হ'ব এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে হাইড্ৰোজেন কেনেকৈ উলিয়ালো হিলিয়ামটো অকনমান সময়ৰ কাৰণে তুমি ষ্টপ কৰি থোৱা লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন এইখিনিলৈকে ক্লিয়াৰ হৈছে তাৰ পিছত আমি এতিয়া আহিম নাইট্ৰজেনৰ পৰা আমি আহিম ঠিক আছে নাইট্ৰজেন তাৰ পিছত কি আহিব 7 নম্বৰত নাইট্ৰজেন আহিব 7 নম্বৰত কি আহিব নাইট্ৰজেন তো নাইট্ৰজেন যদি 7 নম্বৰত আহে তাত থকা ইলেক্ট্ৰন কিমানটা হ'ব 7টাই হ'ব গতিকে প্ৰথমটো কক্ষত কিমানটা ইলেক্ট্ৰন 2টা ইলেক্ট্ৰন তাৰ পিছত 7ৰ পৰা 2 গ'ল গতিকে দ্বিতীয়টো কক্ষত কিমানটা ইলেক্ট্ৰন 1টা 2টা 3টা 4টা 5টা গতিকে যোজ্যতা কিমান হ'ব অলপ আগতে ছাৰে কৈ আছিল অৰ্থাৎ মই কৈ আছিলো যে বাহিৰৰ কক্ষত যিমানটা ইলেক্ট্ৰন থাকে সেইমতে যোজ্যতা কিমান হ'ব লাগে ইয়াৰ 5 হ'ব লাগে কিন্তু মই ইয়াত যোজ্যতা কিমান লিখিছো চোৱা চোৱা যোজ্যতা মই কিমান লিখিছো হ'ব লাগিছিল নাইট্ৰজেনৰ 5 কিন্তু মই লিখিলো 3 কাহিনীটো কি কাহিনীটো হ'ল এইটো যেতিয়া তুমি 4তকে বেছি পাই যোৱা বাহিৰৰ কক্ষত যেতিয়া তুমি 4তকে বেছি ইলেক্ট্ৰন পাই যাবা তেতিয়া তাক 8ৰ পৰা বিয়োগ কৰিবা মনত ৰাখিবা যদি 4 লৈকে থাকে তেতিয়ালে ঠিকে থাকিব 4 হৈ থাকিব যোজ্যতা যদি 4তকে বেছি পাই যোৱা 8ৰ পৰা মাইনাস কৰিবা ঠিক আছে 8 মাইনাস কিমানটা ইলেক্ট্ৰন আছে 1টা 2টা 3টা 4টা 5টা গতিকে যোজ্যতা হ'ব 3 বুজি পাইছা অথবা তুমি এনেকেও ভাবিব পাৰা যে বাহিৰৰ কক্ষত কিমানটা ইলেক্ট্ৰন আছে 5টা ইলেক্ট্ৰন আছে ঠিক আছে তাক ফিল আপ হ'বলৈ আৰু কেইটা ইলেক্ট্ৰন লাগে টোটাল ইলেক্ট্ৰন কেইটা থাকিব পাৰে 8টা তাক ফিল আপ হ'বলৈ আৰু কিমানটা ইলেক্ট্ৰন লাগে 3টা 6 7 8 3টা ইলেক্ট্ৰন লাগে এইকাৰণে যোজ্যতা 3 তুমি তেনেকেও ভাবিব পাৰা তাৰ পিছত কোন আহিব সেই কনসেপ্টত কোৱা 8 নম্বৰত আহিব তোমাৰ অক্সিজেন প্ৰথমটো কক্ষত কিমানটা ইলেক্ট্ৰন 2টা তাৰ পিছৰটো কক্ষত কিমানটা ইলেক্ট্ৰন 1টা 2টা 3টা 4টা 5টা 6টা ঠিক আছে প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন তাৰ পিছৰটো কক্ষত কেইটা ইলেক্ট্ৰন 6টা ইলেক্ট্ৰন এইবাৰ যোজ্যতা কিমান হ'ব 6 হ'ব নে কিমান হ'ব এইবাৰ যোজ্যতা হ'ব কি চোৱা এইবাৰটো 6 হ'ব নোৱাৰে যোজ্যতা আগৰ কনসেপ্ট মতেটো 6 হ'লহেতেন হয় না বাহিৰৰ কক্ষত যিমানটা থাকে সিমানতে সেই যোজ্যতা কিন্তু কিমান দিয়া আছে অক্সিজেনৰ যোজ্যতা 2 দিয়া আছে গতিকে যোজ্যতা কিমান হ'ব যেতিয়া বাহিৰৰ কক্ষত 4তকে বেছি ইলেক্ট্ৰন থাকিব তাক কিমানৰ পৰা মাইনাস কৰিব লাগিব 8 - 6 কিমান হ'ব 2 হ'ব বুজি পাইছা কি কৈছো তাৰ পিছত 9 নম্বৰত আহিব কোন ফ্লুৰিন 9 নম্বৰত কোন আহিব ফ্লুৰিন গতিকে ফ্লুৰিনৰ যেটো আঁকি লোৱা প্ৰথমটো কক্ষত কেইটা ইলেক্ট্ৰন 2টা তাৰ পিছৰটো কক্ষত কেইটা ইলেক্ট্ৰন 9 2 গ'ল 7 1টা 2টা 3টা 4টা 5টা 6টা 7টা এতিয়া ফ্লুৰিনৰ কিমান হ'ব ফ্লুৰিনৰ চোৱা ফ্লুৰিনৰটো সেম কন্ডিশন হৈছে 4তকে ডাঙৰ আছে বাহিৰৰ কক্ষত 7টা আছে গতি 8ৰ পৰা 7 মাইনাস কৰি দিম যোজ্যতা কিমান হ'ব 1 সেই কাৰণে ফ্লুৰিনৰ যোজ্যতা আমি লিখিছো 1 পাইছা বুজি ক্লিয়াৰ এইখিনিলৈকে ক্লিয়াৰ অথবা তুমি এইটো এনেকেও ভাবিব পাৰা যে ফ্লুৰিনক ফিল আপ হ'বলে বাহিৰৰ কক্ষটোত ফ্লুৰিনক ফিল আপ হ'বলে আৰু এটা ইলেক্ট্ৰন লাগে 8টা হ'বলে সেই কাৰণে তাৰ যোজ্যতা মানে তেনেকেও ভাবিব পাৰা এতিয়া আহিল আমাৰ হিলিয়াম আৰু নিয়নৰ কাহিনীটো হিলিয়াম আৰু নিয়নত আমি কিমান লিখিছো হিলিয়াম 0 নিয়ন 0 হিলিয়াম 0 নিয়ন 0 কেনেকৈ লিখিলো চোৱা হিলিয়াম 2 নম্বৰত আহিব আৰু নিয়ন এই নম্বৰত আহিব 10 নম্বৰত আহিব সো হিলিয়াম যদি 2 নম্বৰত আহে তাৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান দুটা ঠিক আছে দুটা ইলেক্ট্ৰন নিয়ন যদি 10 নম্বৰত আহে তাৰ ইলেক্ট্ৰন কেইটা 10টা ইলেক্ট্ৰন ঠিক আছে 10টা ইলেক্ট্ৰন যদি হিলিয়াম 2 নম্বৰত আহে তাৰ ইলেক্ট্ৰন দুটা যদি নিয়ন 10 নম্বৰত আহে তাৰ ইলেক্ট্ৰন 10টা তেতিয়া হলে তোমালোকে চোৱা যদি হিলিয়াম 2 নম্বৰত আহে তেতিয়া হলে তোমালোকে চোৱা প্ৰথমটো কক্ষত কেইটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন আৰু বাহিৰৰ কক্ষ দিব লাগিব নেকি তাক নালাগে নে লাগিব প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰন চোৱা যেতিয়া তোমাৰ হাতত সাফিচিয়েন্ট টকা পইচা থাকে তুমি মানে চোৱা তোমাৰ হাতত তোমাক লাগে ধৰা 10,000 টকা কিবা এটা কাম কৰিবলৈ গতিকে সেই কামটো কৰাৰ বাবে তুমি কাৰোবাৰ পৰা 10,000 টকা ধাৰে লবা নেকি কোৱাচোন অফকোৰ্স নোলোৱা অথবা সেই তোমাৰ তাত থকা 10,000 টকাটোৰ পৰা কাৰোবাক তুমি কিবা টকা ধাৰে দিবা নেকি এনেও নিদিয়া হয় নে নহয় কাৰণ তোমাক লাগে 10,000 টকা আছে কিন্তু পুৰা 10,000 তুমি কাৰো পৰা নোলোৱাও
আৰু ধাৰেও নোলোৱা আৰু তুমি সেই 10,000 পৰা কাকো নিদিয়েও হিলিয়ামৰ ক্ষেত্ৰত কণ্ডিশ্যনটো সেম হৈ যাব প্ৰথমটো কক্ষত মেক্সিমাম কিমানটা ইলেক্ট্ৰন থাকিব পাৰে দুটা আৰু আছেও দুটা সেইকাৰণে সি কাকো নিদিয়েও নালাগেও সেইকাৰণে তাৰ যোজ্যতা কিমান হ'ব 0 বুজি পাইছা না তাক কোনো ধৰণৰ প্ৰয়োজন নাই কাৰো হেল্পৰ প্ৰয়োজন নাই কাৰো সহায়ৰ প্ৰয়োজন নাই হয়নে নিয়নৰ ক্ষেত্ৰত চোৱা নিয়নৰ 10টা ইলেক্ট্ৰন প্ৰথমটো কক্ষত কেইটা ইলেক্ট্ৰন থাকিব পাৰে দুটা 10 2 গ'ল বাকি থাকিল 8 দ্বিতীয়টো কক্ষত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাত আঠটা ইলেক্ট্ৰন গতিকে চোৱা প্ৰথমটো কক্ষত থাকিব লাগে দুটা আছে দ্বিতীয়টো কক্ষত মেক্সিমাম থাকিব লাগে 8টা আছে আৰু কাৰো পৰা সহায়ৰ প্ৰয়োজন নাই হিও কাকো দিব লগা নাই সো তাৰ যোজ্যতা আমি কিমান বুলি ধৰিম 0 বুলি ধৰিম পাইছা বুজি এতিয়া সবে ধুনীয়াকে বুজি পাইছা যদি বুজি পাইছা তেতিয়া হলে তোমালোকে নেক্সট আমাৰ সোডিয়ামৰ যোজ্যতা 1 মেগনেছিয়ামৰ 2 এলুমিনিয়াম 3 কেনেকে হল তোমালোকে এইটো অকনমান ভাবি চোৱা সোডিয়ামৰ যোজ্যতা কিয় 1 হল কিয় মেগনেছিয়ামৰ 2 হল কিয় এলুমিনিয়ামৰ 3 হল মই লিখি দিছো দৰকাৰ হলে সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যা 12 এলুমিনিয়ামৰ পাৰমাণবিক সংখ্যা 13 গতিকে তোমালোকে হোমৱৰ্ক থাকিল কমেন্ট সেকশনত জনাই দিবা এই তিনিটাৰ পৰমাণু ক্ৰমাংক মানে কিমান হ'ব এই তিনিটাৰ পৰমাণু ক্ৰমাংক কিমান হ'ব আৰু সেই পৰমাণু ক্ৰমাংক মতে ইহঁতৰ যোজ্যতা ঠিকে আছে নে নাই কমেন্ট সেকশনত খুব ধুনীয়াকে তোমালোকে জনাই দিবা বুজি পাইছা মই কোনটো কথা কৈছো গতিকে এইখিনি আছিল যোজ্যতা সম্পৰ্কে গতিকে যোজ্যতা খিনি তোমালোকে খুব ধুনীয়াকে নিশ্চয় বুজি পাইছা সোডিয়াম মেগনেছিয়াম এলুমিনিয়ামৰ পৰমাণু ক্ৰমাংক তিনিটাটো তোমালোকে কমেন্টত জনাই দিবা 11টা ইলেক্ট্ৰন থাকিব সোডিয়ামৰ যোজ্যতাটো সেইমতে 1 আছে বুজি পাইছা নে যদি পোৱা নাই জনাবা যে সোডিয়াম মেগনেছিয়াম এলুমিনিয়ামৰ তিনিটা বুজি পোৱা নাই ঠিক আছে তাৰ পিছত তোমালোকৰ কথা হল কি যোজ্যতাখিনি যদি বুজি পাইছা তেতিয়া হলে এইটো হৈছে আমাৰ ইকুইহিবাত সায়েন্সৰ আমাৰ এইটো টেলিগ্ৰাম চেনেল যত আমি তোমালোকে এই কোডটো মানে স্ক্যান কৰি পেলাই তোমালোকে কি হ'ব পাৰিবা ইকুইহিবাত সায়েন্স নামৰ টেলিগ্ৰাম চেনেলটোৰ লগত জয়েন হ'ব পাৰিবা আৰু জয়েন হলে আমাৰ ডেইলি ক্লাसेছ বিলাক অথবা এই যে ক্লাসটো কৰিলো সেই মেটেৰিয়েলছ খিনি ক'ত পাম টেনশন হ'বনে তোমালোকৰ সেই মেটেৰিয়েলছ খিনি পাই যাবা এই চেনেলটোত গতিকে তোমালোকে ধৈৰ্য ধৰি পেলাই এই চেনেলটো তোমালোকে প্ৰথমতে টেলিগ্ৰাম নামৰ যিটো এপ সেইটো ডাউনলোড কৰা মোবাইলত তাৰ পিছত ইয়াক স্ক্যান কৰা তোমালোকে অটোমেটিক্যালি আমাৰ চেনেলটোত আহি যাবা আৰু যদি তোমালোকৰ কিবা কুৱেৰি আছে আমাৰ লগত পেইড কোৰ্স লোৱাৰ বিষয়ে যে আমাৰ কেনেকুৱা কোৰ্স আছে সেই কোৰ্স বিলাক তোমালোকে ল'ব বিচাৰিছা ক্লাস 9 and 10 ৰ যেটো HSLC এক্সাম তোমালোকে দিবলৈ গৈ আছা তেতিয়াহলে যে আমাৰ এই নাম্বাৰত কন্টেক্ট কৰিবা যে আমাৰ ক্লাস বিলাক আমি তোমালোকে কেনেকে পাব পাৰিবা আমাৰ বেলেগ যিবিলাক পেইড ক্লাস থাকে হয়নে সেই নবাৰণ ক্লাসৰ স্যাৰ বা বাকি স্যাৰ বাইদেউসকলে যিবিলাক ক্লাস কৰে সেই ক্লাস বিলাক পাবৰ কাৰণে তোমালোকে যোগাযোগ কৰিবা এই নাম্বাৰত ঠিক আছে গতিকে keep watching ইকুইহিবাত সায়েন্স থ্যাংক ইউ ফৰ watching my class যদি কিবা বুজি পোৱা নাই কমেন্টত জনাবা খুব ধুনীয়াকে যদি ভিডিওটো লাইক কৰা নাই এবাৰ লাইক কৰি দিয়া যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া আৰু যদি বেয়া নোপোৱা এবাৰ ভিডিওটো কি কৰি দিয়া শেয়াৰ কৰি দিয়া হেখত যেটো মোৰ লাইন সেই লাইনটোৰে মই সামৰিম একেলগে শিকিম এটা তোমালোকে লিখিবা বহুত জোশ দিয়ে এই কথাটোৱে একেলগে শিকিম এটো মোৰ লাইন মোৰ নিজৰ কথা একেলগে শিকিম একেলগে যুজিম আৰু একেলগে এদিন আমি জিকিম ঠিক আছে একেলগে শিকিম একেলগে যুজিম আৰু একেলগে আমি এদিন জিকিম একেলগে শিকাৰ যুজাৰ আৰু জিকাৰ মানসিকতাৰে আজিৰ ক্লাসটো ইমানতে এৰিছো ধন্যবাদ আগন্তুক ক্লাসত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ঠিক আছে টাটা বাই বাই